বিহাৰ বিধানসভা নিৰ্বাচনৰ এতিয়ালৈকে 16খন আসনৰ ফলাফল যেটো ঘোষণা কৰা হৈছে 6খন আসনত ইতিমধ্যে জয়ী হৈছে জেডিউৰ প্ৰাৰ্থী আৰু 8খন আসনত ভাৰতীয় জনতা পাৰ্টি যি প্ৰাৰ্থী আছে হিয়া জয়ী হৈছে সমান্তৰালকৈ আৰজেডি এখন আসনত জয়ী হোৱা খবৰ এই মুহূৰ্তত আমি আপোনালোকক দিছো 83খন আসনত ইতিমধ্যে অগ্ৰগতি লাভ কৰি আছে বিজেপিয়ে সমান্তৰালকৈ 77 আসনত জেডিউ অগ্ৰগতি লাভ কৰি আছে আৰু আৰজেডিয়ে 26খন আসনত মুঠৰ ওপৰত এতিয়ালৈকে পুৱাৰ ভাগৰ পাই যি নিৰ্বাচনী ফলাফল আমি আপোনালোকক দিছো হিয়া নিশ্চিত হৈছে যে এবাৰ এনডিএ চৰকাৰ অহাৰ পূৰ্ণ সম্ভাৱনা বা নিশ্চিত হৈছে 2020ৰ যি ফলাফল আছিল তাতকৈ অধিক এক চমকপ্ৰদ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে এনডিএ সমান্তৰালকৈ অভূতপূৰ্ব সাফল্য কাৰণ আৰু বিজেপিৰ কথা যদি আমি কওঁ তেন্তে ভাৰতীয় জনতা পাৰ্টি আচলতে বহুখিনি অভূতপূৰ্ব সাফল্য লাভ কৰিছে এবাৰ বিহাৰৰ বিধানসভা নিৰ্বাচনৰ 2025ত এই মুহূৰ্তত শেহতীয়া আপডেট আমি জানিবলৈ কিছু চেষ্টা কৰিম নিউজ ডেস্কৰ পৰা আমাৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছো নয়ন প্ৰতিম কুমাৰ আপোনাৰ ওচৰলৈ আহিছো সামগ্ৰিক যি দৃশ্যপট আচলতে পুৱাৰ পৰা এতিয়ালৈকে এনডিএ চৰকাৰ অহাৰ পূৰ্ণ নিশ্চিত এক প্ৰকাৰ নিশ্চিত হৈছে সমান্তৰালকৈ 2020ৰ কথা যদি কওঁ 2020তকৈ কিন্তু এইবাৰ বিৰোধীয়ে যিমানেই ইছ্যু নকৰক কিয় এইবাৰ কিন্তু এক অভূতপূৰ্ব সাফল্য লাভ কৰিছে এনডিএ নয়ন আমি পৰে পৰা আজি খবৰ দি আছো আৰু এটা কথা নিশ্চিত যে বিহাৰত আকৌ এবাৰ এনডিএ চৰকাৰ এই কথা নিশ্চিত হৈছে আৰু দেখা গৈছে যে বিহাৰৰ যি শেহতীয়া যি ৰাজনৈতিক দৃশ্যপট এই দৃশ্যপট আমি ক'ব খুজিছোঁ কিছু কথা এই সন্দৰ্ভত যে বিজেপিয়ে 2020 চনৰ যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়া তেওঁলোকে 74 আসন পাইছিলে আৰু এইবাৰ কিন্তু তেওঁলোকে এই মুহূৰ্তলৈকে 93খন আসনত তেওঁলোকে অগ্ৰগতি লৈ আছে আৰু জেডিউ 2020 চনত 43খন আসনত তেওঁলোকে অগ্ৰগতি লৈ আছে পাইছিলে কিন্তু এইবাৰ তেওঁলোকে এতিয়ালৈকে 82খন আসনত তেওঁলোকে অগ্ৰগতি লৈ আছে ইফালে এনডিএৰ আন সহযোগী দল যিকেইটা আছিলে বিশেষকৈ এলজেপি চিৰাগ পাছৱানৰ এলজেপি তেওঁলোকে 19খন আসনত অগ্ৰগতি লৈ আছে জিতন ৰাম মাঝি প্ৰাক্তন মুখ্যমন্ত্ৰী বিহাৰৰ জিতন ৰাম মাঝি তেখেতৰ দল হৈছে HAM আৰু এই দলটোৱে 5খন আসনত অগ্ৰগতি লৈ আছে আৰু উপেন্দ্ৰ কুশৱাহা তেখেতৰ দল আছিলে RLM ৰাষ্ট্ৰীয় লোক মঞ্চ এই দলটোৱে এই মুহূৰ্তলৈকে 4খন আসনত অগ্ৰগতি লৈ আছে গতিকে সামগ্ৰিকভাৱে যদি আমি চাওঁ তেতিয়া আমি দেখিম যে বিহাৰৰ যি ৰাজনৈতিক দৃশ্যপট এই দৃশ্যপটৰ ক্ষেত্ৰত বিজেপি এতিয়ালৈকে সিংগল লাৰ্জেষ্ট পাৰ্টি অৰ্থাৎ একক বৃহত্তম দল হিচাপে পৰিগণিত হৈছে বিজেপি তেওঁলোকে 93খন আসনত অগ্ৰগতি লৈ আছে য'ত নেকি তেওঁলোকে 2020 চনৰ নিৰ্বাচনত তেওঁলোকে 74 তেওঁলোকে আসন লাভ কৰিছিলে ইয়াৰ বিপৰীতে যদি আমি চাওঁ মহাগঠবন্ধনক নেতৃত্ব দিছিল আৰজেডিৰ নেতা তেজস্বী যাদৱে যিগৰাকী তেজস্বী যাদৱে নিৰ্বাচনৰ ফলাফল ওলোৱাৰ দুদিন পূৰ্বে তেওঁ কৈছে যে 18 তাৰিখে তেওঁ শপত ল'ব ইতিমধ্যে তেওঁ সাজু হৈছিলে শপত গ্ৰহণ কৰিবলৈ কাৰণ বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আছিলে সেই বুলি তেওঁ ঘোষণা কৰিছিল কিন্তু আজি অতি শোচনীয়ভাৱে মুখ ঠেকেচা খাইছে আৰজেডিয়ে মুখ ঠেকেচা খাইছে কংগ্ৰেছে আৰু অন্যান্য যিবোৰ বামপন্থী দল আছিলে এই যিটো অপজিশ্যন আছিলে মহাগঠবন্ধন বুলি যাক কোৱা হৈছিলে এই দলটো সম্পূৰ্ণৰূপে ধূলিসাৎ হৈছে বিহাৰৰ জনতাই এওঁলোকৰ যিবোৰ প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতিত ভুল নগ'ল বিশেষকৈ মই যদি আৰজেডিৰ কথা কওঁ যে আৰজেডি যিটো দলে আৰজেডিয়ে 75 অৰ্থাৎ 75খন আসন পাইছিলে 2020 চনত সেই দলটোৱে কিন্তু এইবাৰ মাত্ৰ 27খন আসনত এই মুহূৰ্তলৈকে অগ্ৰগতি লৈ আছে কংগ্ৰেছ দলৰ অৱস্থা আৰু অতি শোচনীয় যিটো দলে 19খন আসন পাইছিলে 2020 চনত সেই দলটোৱে কিন্তু এইবাৰ মাত্ৰ 4খন আসনত অগ্ৰগতি লৈ আছে আৰু ইয়াৰ বিপৰীতে বামপন্থী দলসমূহে মাত্ৰ 2খন আসনত আৰু অন্যান্য যিবোৰ দল আছে অন্যান্য দলে 2খন আসনত অগ্ৰগতি লৈ আছে গতিকে সামগ্ৰিকভাৱে যদি আমি কওঁ যে এইবাৰ এই নিৰ্বাচনত বিজেপিয়ে যেনেকৈ একক বৃহত্তম দল হিচাপে পৰিগণিত হৈছে 92খন আসনেৰে তাৰ বিপৰীতে কংগ্ৰেছে সৰ্বকালৰ নিম্ন ফাললৈ তললৈ তেওঁলোকে গৈ আছে এতিয়ালৈকে যদিওবা আমি কৈছোঁ যে 4খন আসনত তেওঁলোকে অগ্ৰগতি লৈ আছে সময়ত হয়তো ইয়াক কমিব পাৰে বঢ়াৰ সম্ভাৱনা নাই কাৰণ নিৰ্বাচনৰ যি ভোট গণনা ইতিমধ্যে আপুনি যে সামগ্ৰিক দৃশ্যপট সেয়া আমি আপুনি জনাইছে আমাক বা ৰাইজকো আমি জনাইছোঁ কিন্তু কথাটো হৈছে যে এইবাৰ যেতিয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ যেতিয়া প্ৰচাৰ অভিযান চলি আছিল বিৰোধীয়ে বহুখিনি ইছ্যু লৈছিলে ভোট চুৰিৰ পৰা আদি কৰি বহুখিনি ৰাস্তা ঘাট নিৰ্মাণ কৰাৰ পৰা বহুখিনি ইছ্যু লৈছিলে কিন্তু তাৰ পিছতো এক প্ৰকাৰ ৰাইজে
প্ৰত্যাখ্যান কৰিছে বিৰোধী পক্ষক আৰু এইবাৰ এনডিএ আসলতে পূৰ্বতকৈ আপুনি উল্লেখ কৰিছে সংখ্যাৰ ফালৰ পৰা যদি আমি কওঁ অধিক আসলতে অভূতপূৰ্ব সাফল্য লাভ কৰিছে এই সকলোবিলাকৰ কাৰণ কি বুলি যদি আমি ব্যাখ্যা কৰোঁ তেন্তে কি হ'ব চাওক এনডিএ এইবাৰ কৈছিলে যে বিহাৰত যদি আকৌ এবাৰ মহাগঠবন্ধন চৰকাৰ হয় তেতিয়াহ'লে বিহাৰৰ উন্নয়ন বাধাগ্ৰস্ত হ'ব বিহাৰত জংগলৰাজ পুনৰ ঘূৰি আহিব এই ইছ্যুটোলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নীতিশ কুমাৰ আগবাঢ়িছিল আৰু সেইবাবেই তেওঁলোকে জনসাধাৰণক কৈছিল যে আমি বিকাশৰ পক্ষত আছোঁ আমি জংগলৰাজৰ পক্ষত নাই দেখা গৈছিলে যে এইবাৰ বিহাৰত মহাগঠবন্ধনে বহু প্ৰতিশ্ৰুতি দিছিল বিশেষকৈ ঘৰে ঘৰে চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল তাৰ পিছতো কিন্তু ডাবল ইঞ্জিনৰ যি চৰকাৰ সেই চৰকাৰৰ যিবোৰ প্ৰতিশ্ৰুতি আছিল তাৰ তুলনাত এই প্ৰতিশ্ৰুতি একোৱেই নহ'ল যাৰ বাবে বিহাৰৰ জনতাই এইবাৰ মহাগঠবন্ধনৰ পক্ষত ভোট নিদিলে জীৱিকা দিদি বুলি এটা আঁচনি তেওঁলোকে লঞ্চ কৰিম বুলি কৈছিলে মহাগঠবন্ধনে কৈছিলে কি তেওঁলোকক চৰকাৰী চাকৰিয়ালৰ মৰ্যাদা দিয়া হ'ব মাহিলী 30,000কৈ দৰমহা দিয়া হ'ব তাৰ পিছতো কিন্তু বিহাৰৰ জনতা বিৰোধীৰ পক্ষত নাথাকিল ভূমি পট্টা দিম বুলি কৈছিল লগতে স্বাস্থ্য বীমা কৰিম বুলি কৈছিল 25 লাখ টকালৈকে আৰু 200 ইউনিটলৈকে বিদ্যুৎ ফ্ৰী দিম বুলি কৈছিল তাৰ পিছতো কিন্তু তেওঁলোক আশ্বস্ত নহ'ল বিহাৰৰ জনতা ইয়াৰ বিপৰীতে বিজেপি বা বিজেপি বা জেডিইউ তেওঁলোকে কৈছিলে যে তেওঁলোকে কৰ্মসংস্থাপন সৃষ্টি কৰিব তেওঁলোকে কৈছিলে যে ঘৰে ঘৰে চৰকাৰী চাকৰি দিয়াটো সম্ভৱপৰ নহয় সেইবাবে তেওঁলোকে 1 কোটি তেওঁলোকে কৰ্মসংস্থাপন সৃষ্টিৰ কথা কৈছিল তেওঁলোকে আৰু লগতে কৈছিলে যে তেওঁলোকে বিহাৰৰ পৰা যাতে মাইগ্ৰেশ্যন নহয় বিহাৰৰ যুৱক যুৱতীয়ে যাতে বিহাৰতে থাকি কাম কৰিব পাৰে তাৰ ব্যৱস্থা তেওঁলোকে কৰিব সেইবাবে তেওঁলোকে 1 কোটি তেওঁলোকে কৰ্মসংস্থাপন সৃষ্টিৰ কথা কৈছিলে আৰু এই ক্ষেত্ৰত আটাইতকৈ মই আজি দিনটো আমি নিউজৰ সৈতে থাকি আমি যিটো কথা বুজিছোঁ বিহাৰত এইবাৰ যিটো প্ৰভাৱ যিটো সুনামি আহিল এই সুনামিৰ আঁৰত এখন আঁচনিৰ কথা আমি উল্লেখ কৰিব লাগিব সেয়া হৈছে মুখ্যমন্ত্ৰীৰ মহিলা ৰোজগাৰ যোজনা এই যোজনাৰ জৰিয়তে SHG অৰ্থাৎ আত্মসহায়ক গোটৰ যিসকল মহিলা আছে সেই মহিলাখিনিক 10,000 টকাৰ দিয়াৰ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে আৰু 12.1 মিলিয়ন মহিলাক অৰ্থাৎ 12.1 নিযুত মহিলাক এই আঁচনিখনৰ দ্বাৰা উপকৃত কৰিব বুলি প্ৰতিশ্ৰুতি দিছিলে নীতিশ কুমাৰে বিজেপিয়ে আৰু যাৰ পৰিপ্ৰেক্ষিতত এইখন আচলতে বিৰোধীৰ বাবে সুনামিৰ দৰে হ'ল বুলি কোৱা হৈছে আৰু দেখা গৈছে যে এইবাৰ বিহাৰৰ যি ভোটিং যিটো পাৰ্চেণ্টেজ আছিলে তাত দেখা গৈছিলে যে মহিলাসকলে পুৰুষতকৈ মহিলাসকলে বেছি ভোটদান কৰিছিলে আমি যদি চাওঁ যে এইবাৰ মহিলাৰ ভোটদানৰ হাৰ আছিল 71.78% ইয়াৰ বিপৰীতে পুৰুষৰ ভোটদানৰ হাৰ আছিল 62.98% গতিকে সামগ্ৰিকভাৱে যদি কওঁ যে এই মহিলা ৰোজগাৰ যিটো আঁচনি আছিলে যোজনা আছিলে এই যোজনাৰ ক্ষেত্ৰত 12.1 নিযুত মহিলাক 10,000কৈ টকা দিয়াৰ যি কথা ঘোষণা কৰা হৈছিলে সেই কথাটোৱে বিৰোধীৰ বাবে সুনামিৰ দৰে হ'ল আৰু লগতে মহিলা ব্যৱসায় কৰিবলৈ 2 লাখ টকালৈকে দিব বুলি ঘোষণা কৰা হৈছিলে 125 ইউনিটলৈকে বিদ্যুৎ ফ্ৰী দিম বুলি কৈছিলে এনডিএ আৰু লগতে ইণ্ডাষ্ট্ৰী উদ্যোগ স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিলে বিহাৰৰ যুৱক যুৱতীৰ বাবে বিহাৰতে উদ্যোগ হ'ব অন্যান্য ৰাজ্যলৈ যাব নালাগে আৰু OBC EBC আৰু দলিত এই তিনিটা সম্প্ৰদায়ৰ বাবে তেওঁলোকে বিশেষ আঁচনি ল'ম বুলি কৈছিল যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ এনডিএ আকৌ এবাৰ বিহাৰত চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হৈছে আকৌ কৈছোঁ বিহাৰত আকৌ এবাৰ ডাবল ইঞ্জিন চৰকাৰ মোৰ সহযোগী অমৰেন্দ্ৰ আছে আৰু কিছু আপডেট ল'ম অমৰ মই ইতিমধ্যে আপডেটখিনি দিলোঁ হিমাঞ্চলৰ অৱস্থাটো আমি জানিম কাৰণ হিমাঞ্চল 24টা বিধানসভা সমষ্টি আছে আৰু ইয়াতে AIMIM আসাদুদ্দিন ওৱেইচিৰ অৱস্থান কি এই কথাটো মই প্ৰথমে জানিব বিচাৰিম আৰু এইটো হৈছে ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এটা অঞ্চল বিশেষকৈ RJD আৰু কংগ্ৰেছৰ এটা ভোট বেংক এই যেটো হিমাঞ্চলৰ 24টা সমষ্টি আছে ইয়াৰ অৱস্থান কি অৱস্থিতি কি এই মুহূৰ্তত চাওক হিমাঞ্চলক লৈ আসলতে যথেষ্টখিনি চৰ্চা চলি আছিলে পূৰ্বৰে পৰা যেহেতু সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু ভোটাৰ তাত থাকে আৰু বিগত সময়ছোৱাত RJDয়ে হওক বা কংগ্ৰেছেই হওক এটা সময়ত তেওঁলোকে তাত কিছু ভোট বেংকৰ সৃষ্টি কৰিছিল বা বিশেষকৈ RJDয়ে তাত ট্ৰেডিশ্যনেলি তাত ভোট লাভ কৰিবলৈ সক্ষম হৈছিল হিমাঞ্চল বুলি কওঁতে আমি আৰাৰিয়া কিষাণগঞ্জ তাৰ উপৰি পূৰ্ণিয়া আৰু এখন জিলা হৈছে কাঠিয়াৰ এই 4খন জিলাৰ লৈ পেলাই সীমাঞ্চল ডিভিজনটো আছে আৰু তাত 24টা সমষ্টি আছে এই 24টা সমষ্টিৰ যিটো ট্ৰেণ্ড সেই ট্ৰেণ্ড আমাৰ হাতত আছে কেইবাটা সমষ্টিৰ ফলাফল ইতিমধ্যে যদিও আনুষ্ঠানিকভাৱে ঘোষণা হোৱা নাই কিন্তু স্পষ্ট হৈ পৰিছে এই ট্ৰেণ্ডৰ পিছত দেখা গৈছে যে ইয়াতে বিজেপিয়ে 8খন আসনত অগ্ৰগতি লাভ কৰিছে ঠিক সেইদৰে AIMIMে 5খন আসনত 5টা সমষ্টিত অগ্ৰগতি লাভ কৰিছে JDUৱে 5টা সমষ্টিত অগ্ৰগতি লাভ কৰিছে LJP তেওঁলোকে 2টা সমষ্টিত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে 3টা আৰু RJDয়ে
এটা সমষ্টিত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ 15টা সমষ্টিত আমি যদি চাওঁ NDA তাত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আগৰবাৰ 12 আছিলে তাত 3টা বৃদ্ধি পাইছে মই অকমান AIMM এৰ ক্ষেত্ৰত মই কৈছো যে 5খন এখন আগৰবাৰ কিন্তু 5খনে পাইছিল তেওঁলোকে আগৰবাৰ তেওঁলোকে 5খনে সেই বেলটোত পাইছিল আৰু এতিয়া 5খন এখন এতিয়া তেওঁলোকে অগ্ৰগতি ধৰি ৰাখিবলৈ সক্ষম হৈছে কংগ্ৰেছ কিছু সময় পূৰ্বে তাত পিছ পৰি আছিলে এখনত আছিলে এতিয়া 3খন হৈছেগে মই অকমান যদি ডিটেইলছত যাওঁ তেতিয়া হলে আপোনালোকে অমৰ আৰু মই দুটা কথা একেলগে জানিব বিচাৰিম যে তেজস্বী যাদৱৰ ষ্টেটাছটো মই জানিব বিচাৰিছো তেজস্বী যাদৱ শেহতীয়া যিটো আপডেট আমি সেই আপডেটত যদি চাওঁ তেজস্বী যাদৱে কিছু অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে প্ৰায় 9000 ভোটত তেজস্বী যাদৱে অগ্ৰগতি লাভ কৰিছে মই সম্পূৰ্ণ ডিটেইলছটো আপোনালোকে দিব আগবঢ়াবৰ কাৰণে যত্ন কৰিম এই মুহূৰ্তত যদি আমি তেজস্বী যাদৱৰ সমষ্টিলৈকে যাওঁ তেতিয়াহ'লে দেখা যাব ৰাঘপুৰ সমষ্টিটো মই অকমান ৰাঘপুৰ সমষ্টি আৰু তেজপ্ৰতাপৰ মই জানিব বিচাৰিম তেজপ্ৰতাপ মহুৱা মই দুইটা সমষ্টিৰে দিম প্ৰথমতে তেজস্বী এতিয়া শেহতীয়া যিটো 27টা ৰাউণ্ডৰ অন্ত পৰিছে আৰু তেজস্বী যাদৱ 12407টা ভোটত লিড কৰিছে অৰ্থাৎ মানে আৰজেডিৰ এটা ভাল খবৰ যে আৰজেডিৰ কাৰণে ভাল খবৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে অন্তত জিকিব তেওঁলোকৰ যিগৰাকী মূল নেতা তেওঁ অন্তত জয়ৰ দিশে অগ্ৰসৰ হৈছে 18 তাৰিখেতো শপত ল'ম বুলি কৈছিলে শপত ল'ব তেওঁ নোৱাৰে কিন্তু অন্তত তেওঁ বিধানসভাত বহিব পাৰিব সেইখিনি সুযোগ তেওঁক জনতাই দিছে আৰু তেওঁ 12407টা ভোটত অগ্ৰগতি লাভ কৰিছে আৰু লালু প্ৰসাদ যাদৱ আৰু আন এজন তেজপ্ৰতাপ তৃতীয় স্থানত আছিল কিছু সময় পূৰ্বলৈকে মই পুনৰ তেজপ্ৰতাপৰ যিটো সমষ্টি সেই সমষ্টিটোৰ হিচাপ আপোনালোকক দিম 126 নম্বৰ মহুৱা বিধানসভা সমষ্টি এতিয়াও তেওঁ 3 নম্বৰ স্থানতে আছে আৰু তেওঁ 39857টা ভোটত পিছ পৰিছে তাৰমানে বৰ বেয়াকে ডুবিছে বুলি ক'ব লাগিব আচলতে তেজপ্ৰতাপ যাদৱক লৈ বৰ বিশেষ আৰু আকাংক্ষাও নাছিলে কিন্তু আৰজেডি যেতিয়া আছিলে তেখেত 2015 চনত কিন্তু জিকিছিলে সেই সমষ্টি এটা সময়ত তেওঁ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী হ'ব তেনেধৰণৰ চৰ্চাও চলিছিলে কিন্তু শেহতীয়াকৈ তেওঁৰ যি বিতৰ্ক চলিল বিশেষকৈ এগৰাকী মহিলাক লৈ কিছু বিতৰ্ক হ'ল তেওঁ ছ'চিয়েল তাৰমানে এটা কথা দেখা গ'ল এইবাৰ বিহাৰত যে লালু প্ৰসাদ যাদৱৰ যিটো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি সেইটো সম্পূৰ্ণৰূপে ধূলিসাৎ কৰিছে বিহাৰৰ জনতাই বিহাৰত লালু প্ৰসাদ যাদৱৰ যিটো তেওঁৰ প্ৰতিপত্তি আছিল যি ধৰণৰ এটা ট্ৰেডিশ্যনেলি তেওঁ দখল কৰি থৈছিল বিহাৰৰ ৰজা এটা সময়তো কৈছিল জব তক সমে रहेगा আলু তব তক रहेगा বিহাৰ মে লালু কিন্তু এতিয়া লালু যাদৱ নাই কিন্তু সমস্যা চলি আছে কিন্তু আজি আমি দেখিলোঁ অমৰেন্দ্ৰ যে বিহাৰত এগৰাকী বিশেষ ব্যক্তি অসমৰ জোঁৱাই প্ৰশান্ত কিশোৰ আজিলৈকে তেওঁ 6 গৰাকী মুখ্যমন্ত্ৰীৰ সৈতে কাম কৰিছে জিকাইছে তেওঁ ৰজা বনাইছে আৰু লগতে প্ৰধানমন্ত্ৰীক যি 2013 চনৰ যি গুজৰাটৰ মুখ্যমন্ত্ৰী বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছাইপে চৰ্চা 2014 চনৰ লোকসভা নিৰ্বাচনৰ সেই বিখ্যাত এটা কাৰ্যসূচী যাৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে অভাৱনীয় সফলতা পাইছিলে আৰু সেইগৰাকী প্ৰশান্ত কিশোৰ এইবাৰ 239খন আসনত প্ৰাৰ্থী আগবঢ়াইছিল চৰম মুখ ঠেকেচা খাইছে হয় প্ৰশান্ত কিশোৰে আপুনি যদি লক্ষ্য কৰে কিছু নতুন চিন্তা কিছু নতুন চেতনা ৰাইজৰ মাজলৈ লৈ যাবলৈ যত্ন কৰিছিল তেওঁ কৃষকক কৰবাত তেওঁৰ দলত স্থান দিছিলে কৰবাত ডক্টৰক দিছিলে ইঞ্জিনিয়াৰক দিছিলে আৰু মন কৰিব তেওঁৰ নিৰ্বাচনী যিটো প্ৰতীক সেই প্ৰতীকটো ব্যৱহাৰ কৰিছে স্কুল বেগ তেওঁ স্কুল বেগ নিৰ্বাচনী প্ৰতীক হিচাপে গ্ৰহণ কৰিছিলে নিৰ্বাচন আয়োগক কৈ কিন্তু তেওঁৰ যিটো জনসুৰজ পাৰ্টিয়ে তাত কামাল দেখাব নোৱাৰিলে যি প্ৰশান্ত কিশোৰক লৈ বিগত 10-12টা বছৰ 1.5 দশকতকৈ অধিক কাল দেশৰ ৰাজনীতি আচলতে যথেষ্ট চৰ্চিত ব্যক্তিগৰাকী প্ৰশান্ত কিশোৰ যিমানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰ্চা চলিছে সিমানে প্ৰশান্ত কিশোৰৰ চৰ্চা চলিছিলে যিমানে আচলতে আমি যদি কওঁ মুম্বাইৰ ৰাজনীতিৰ কথা আহিছে বা পশ্চিমবংগৰ ৰাজনীতিৰ কথা আহিছে তেতিয়াও কিন্তু প্ৰশান্ত কিশোৰৰ নাম যথেষ্ট চৰ্চিত হৈছিলে বিহাৰত প্ৰথমবাৰৰ বাবে তেওঁ নিজা দল খুলি নিৰ্বাচনী দলত অৱতীৰ্ণ হৈছিলে তেওঁ নিজে নিৰ্বাচন খেলা নাই তেওঁ সাউথ ইণ্ডিয়াত তেওঁ ডিএমকে সহায় কৰিছে মুখ্যমন্ত্ৰী বনাই থৈ দিছে সাউথ ইণ্ডিয়াত কেৱল কাম কৰিছে আৰু অন্যান্য শাসক দক্ষিণত তেওঁ কাম কৰিছে পশ্চিমবংগত তেওঁ কাম কৰিবলৈ আহিছিলে এনেধৰণৰ বিভিন্ন কথা কিন্তু তাৰ পিছতো তেওঁৰ যি ধৰণৰ ৰাজনৈতিক দক্ষতা বা তেওঁৰ যি বিচক্ষণতা বুলি কয় সেই বিচক্ষণতা কিন্তু বিহাৰত দেখুৱাব নোৱাৰিলে বিহাৰত প্ৰশান্ত কিশোৰৰ মানে আমি এটা কথা ক'ব পাৰোঁ অমৰ যে ৰাজনীতিত গণিত নহয় আচলতে কেমেষ্ট্ৰি থাকে সেই কেমেষ্ট্ৰিটো তেওঁ বুজি নাপালে 1 নম্বৰ আৰু 2 নম্বৰ কিং বনোৱা আৰু কিং হোৱা দুটা বেলেগ বস্তু কেমেষ্ট্ৰি আৰু মেথছৰ কথা ৰাজনীতি তেওঁৱে বেছিকৈ কৈছিলে কিন্তু মুখ ঠেকেচা খালে আপুনি কোৱা কথাটোৱে সঁচা কিং বনোৱা
কিং মেকাৰ হোৱা দুইটাৰ মাজত পাৰ্থক্য আছে কিং মেকাৰ এইবাৰো হ'বলৈ যত্ন কৰিছিলে বিহাৰৰ নহ'ল বহুতে এই বুলিও চৰ্চা কৰিছিলে যে প্ৰকৃততে প্ৰশান্ত কিশোৰে এটা নতুন কৌশল লৈছে নেকি যে কাৰোবাক জিকাই নিয়াৰ কাৰণে তেওঁ নিজে প্ৰত্যেকটো সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰি আচলতে কাৰোবাৰ পক্ষে নিৰ্বাচনী ফলাফলটো ঢাল খুৱাব খুজিছে নেকি কিন্তু এই এতিয়ালৈকে যিটো ট্ৰেণ্ড আহিছে সেই ট্ৰেণ্ডটোৱে সেই কথা কোৱাও নাই কাৰণ ধ্বংস বুলি ক'ব লাগিব তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস আৰু তেওঁৰ যিটো ট্ৰেণ্ড দেখিছোঁ তেওঁৰ প্ৰত্যেকটো সমষ্টিতে তেওঁৰ প্ৰাৰ্থী বহু দূৰত আছে জয়ৰ পৰাটো বহু দূৰত আছে আপুনি মহুৱা সমষ্টিৰ কথা কৈছোঁ হয় মহুৱা সমষ্টিৰ কথা কৈছোঁ মহুৱা সমষ্টিত এতিয়ালৈকে আমি যদি চাওঁ মহুৱা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী তেওঁ লাভ কৰিছে ৬৮,৯৩৫টা ভোট যিগৰাকী লিড কৰি আছে ৰামবিলাস পাছোৱানৰ লোক জনশক্তি দলৰ প্ৰাৰ্থীগৰাকী সঞ্জয় কুমাৰ সিং আৰু তাত তেজপ্ৰতাপ যাদৱ তৃতীয় স্থানত আছে কিন্তু তেওঁ যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল জনসুৰাজ পাৰ্টীৰ তেওঁৰ প্ৰাৰ্থীগৰাকী আছে আপোনাৰ ৮ নম্বৰ স্থানত গতিকে আশ্বস্ত নহ'ল কিন্তু আমি দেখিছিলোঁ যে ২০২৪ যেতিয়া তেওঁ নৱেম্বৰত যেতিয়া তেওঁ পদযাত্ৰা কৰিছিল সেই পদযাত্ৰাৰ পিছত হাজাৰ হাজাৰ যুৱক যুৱতী ওলাই আহিছিলে নতুনত্ব বিচাৰি কিন্তু পৰৱৰ্তী পৰ্যায়ত নৱেম্বৰত যিটো তাত বাই ইলেকশ্যন হৈছিলে 4টা সমষ্টিত তাত কিন্তু তেওঁ তৃতীয় স্থান চতুৰ্থ স্থানত আছিলে গতিকে আকৌ কৈছোঁ যে ৰাজনীতিত কিং হোৱা আৰু কিং বনোৱা দুটা বেলেগ বস্তু ৰাজনীতিটো সময় সাপেক্ষ হয় সেই সময়ত যি মুহূৰ্তত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰক্ষেপ কৰিছিলে তেওঁ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰি আছিলে সেই সময়ৰ কথা বেলেগ আছিল বিহাৰৰ এইটো সময়ৰ কথা বেলেগ এতিয়া ভোটাৰখিনিৰ সংখ্যা ভোটাৰৰ যি মানসিকতা ভোটাৰৰ যি চৰিত্ৰ বেলেগ সেই গোটেইখিনি কথা তেওঁ অধ্যয়ন কৰাত ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় আৰু সময়ৰ শেষত মই ক'ম যে বিহাৰত এইবাৰ এইবুলিও চৰ্চা চলিছিলে আৰু বিৰোধী এইকাৰণে আশ্বস্ত হৈ আছিলে যে ভোটিং পাৰ্চেণ্টেজ এটা ৰেকৰ্ড হৈছিলে কাৰণ বিহাৰৰ মানে ভোট নিদিয়ে কমকৈ দিয়ে 51% আগৰবাৰ যদি আমি চাওঁ কিন্তু এইবাৰ অভাৱনীয় হাৰত এইবাৰ কিন্তু মানুহে ভোট দিছিলে গতিকে তাত এটা কথা হ'ব পাৰে যে ছট পূজাৰ সময়ত একেলগে গৈছিলে যাওঁতে ভোটটো দিলে ঘৰত থাকি গ'ল আৰু বিভিন্ন ধৰণৰ তাত ফেক্টৰ আছে বাৰু গতিকে ভোটিং পাৰ্চেণ্ট বেছি হোৱা মানে এইটো নুবুজায় যে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে অন্ততঃ বিহাৰৰ ইলেকশ্যনটোৱে এই কথা আকৌ এবাৰ ক'লে এয়া হয়তো এণ্টি ইনকামপেঞ্চি নহয় এয়া হৈছে প্ৰ' ইনকামপেঞ্চি হ'ব পাৰে আপুনি চাব এটা কথা লক্ষ্য কৰিব যে বিহাৰত বিশেষকৈ মহিলা ভোটাৰ যিসকল আছে তেওঁলোকে নীতিশ কুমাৰৰ পক্ষে ভোটদান কৰিব এনেধৰণৰ কথা ৰাজনৈতিক পৰ্যবেক্ষকসকলে সদায় কৈ আহিছিলে কাৰণ নীতিশ কুমাৰক সদায় বিশেষকৈ মহিলা ভোটাৰসকলে যথেষ্ট সাদৰেৰে গ্ৰহণ কৰিছিলে কিন্তু তাৰপিছত দেখা যায় যে নতুন প্ৰজন্মৰ যিসকল ভোটাৰ তেওঁলোকে এইবাৰ ওলাই আহিছিলে হিলদল ভাঙি এক প্ৰকাৰ যুৱ প্ৰজন্মৰ ভোটাৰ ভোটদান কৰিবলৈ ওলাই আহিছিলে যদিওবা এই মুহূৰ্তত পাৰ্চেণ্টেজটো ক'ব নোৱাৰিম যে তেওঁলোক কিমান শতাংশ নতুন ভোটাৰে ভোটদান কৰিছিল কিন্তু যুৱ প্ৰজন্মৰ ভোটাৰ যথেষ্ট বেছি আছিলে সেই কথাখিনি কোৱা হৈছিলে এতিয়া ইয়াত কথা এটা আহিছে এই নতুন প্ৰজন্মৰ যিসকল ভোটাৰে প্ৰথমবাৰৰ কাৰণে ভোট দিছে তেওঁলোকে বিহাৰৰ জংগল ৰাজ দেখা নাই যি জংগল ৰাজৰ কথা কৈ থকা হৈছে সেই জংগল ৰাজ দেখা নাই কিন্তু তেওঁলোকৰ মাজত এটা ধাৰণা দিয়া হৈছিলে জংগল ৰাজ কেনেকুৱা প্ৰত্যেকখন নিৰ্বাচনী ৰেলীত চাব যে আকৌ জংগল ৰাজ যাতে ঘূৰি নাহে সেই সুযোগটো বিহাৰে যাতে নিদিয়ে সেইকাৰণে বিহাৰবাসীক বিজেপিয়ে হওক বা নীতিশ কুমাৰৰ দলটোৱে হওক জেডি ইউনাইটেড তেওঁলোকে কিন্তু বাৰম্বাৰ ভোটাৰ ৰাইজক সেই কথাখিনি আবেদন জনাইছিল শেষত এটা ডাঙৰ প্ৰশ্ন যে মহাগঠবন্ধনে তেওঁলোকে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰিছিল তেজস্বী যাদৱ কাণ মাৰি হয়তো জিকিব বিধানসভালৈ আহিব পাৰিব মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে ইয়াৰ বিপৰীতে কিন্তু বিজেপি বা NDA তৰফৰ পৰা কিন্তু মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰা হোৱা নাই যদিও বা সকলোৱে ভাবি আছে যে আকৌ নীতিশ কুমাৰে হ'ব কাৰণ নীতিশ কুমাৰৰ আগৰবাৰ যেতিয়া দেখা গৈছিলে যে জেডিউয়ে 43খন এখন পাইছিলে বিজেপিয়ে 74 পাইছিলে 2020ত তৎসত্ত্বেও কিন্তু বিজেপিয়ে নীতিশ কুমাৰকে মুখ্যমন্ত্ৰী পাতিছিল আৰু এইবাৰ কিন্তু বিজেপিৰ সংখ্যা বেছি বিজেপি ৰিক্স ল'বনে নীতিশ কুমাৰক লৈ এই কথাখিনি ক'বৰ কাৰণে অকণমান জটিলতা আছে নীতিশ কুমাৰক এৰিও বিজেপিয়ে যে ৰাজনীতি কৰিব সেই কথাখিনি ক'ব নোৱাৰি অন্ততঃ অহা 5 বছৰ নীতিশ কুমাৰক লগত ৰাখিবলৈ যত্ন কৰিব হয় বিজেপিৰ এই কথাটো কোৱা হয় যে তেওঁলোকে আঞ্চলিক ক্ষেত্ৰসমূহত প্ৰৱেশ কৰি আঞ্চলিক দলসমূহ বা তাত প্ৰভাৱ থকা দলসমূহক সৈতে তেওঁলোকে মিত্ৰতা স্থাপন কৰি নিজৰ যিটো প্ৰতিপত্তি বা নিজৰ যিটো খোপনি সেই খোপনিটো সুদৃঢ় কৰাৰ কাৰণে চেষ্টা কৰে বিজেপি বিহাৰতো সেইখিনি কৰা পৰিলক্ষিত হৈছে আৰু সেইটো পৰিলক্ষিত হোৱাৰ আপুনি ট্ৰেণ্ডটো চাব লাহে আহি তেওঁ বিজেপি আজি 90-91 কিন্তু এই লৈ আলোচনা হৈছিলে ৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু বহুতে কৈছে যে নীতিশ কুমাৰক অস্বীকাৰ কৰাৰ উপায় নাই বিজেপিৰ কাৰণে কাৰণ কেন্দ্ৰত যিখন চৰকাৰ চলি আছে তাত তেওঁলোকৰ 12গৰাকী MP আছে বিহাৰৰ যি 40টা লোকসভা সমষ্টি আছে তাৰপিছত 12 বিজেপি আৰু জেডিইউ 12 আছে অন্যান্য দলৰো আছে গতিকে তেওঁলোকে কিন্তু অস্বীকাৰ কৰাৰ উপায় নাই গতিকে হয়তো নীতিশ কুমাৰে আকৌ এবাৰ মুখ্যমন্ত্ৰী হ'ব 10মবাৰৰ বাবে আমি অন্ততঃ সেই কথাখিনিয়ে ভাবোঁ আৰু চাওক ৰাজনীতিত যিকোনো কথাই সম্ভৱ তাত ৰাজনীতিত
কোনো সময়তে আচলতে পূৰ্বানুমান কৰাটো অনুচিত বা গতিকে আমি ক'ব পাৰোঁ যে দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে নীতিশ কুমাৰ সেইটোৱে হ'বলৈ গৈ আছে মইতো নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হ'ব সেইটো কথা বিশ্বাস কৰোঁ জুবি এ আছিলে বিহাৰৰ সামগ্ৰিক নয়ন প্ৰতিম কুমাৰ আৰু লগতে অমৰেন্দ্ৰ ডেকা দুয়োকে ধন্যবাদ জনাইছোঁ আমি পুনৰবাৰ আপোনালোকৰ ওচৰলৈ যাম আৰু এয়া আছিল বিহাৰ বিধানসভা নিৰ্বাচনৰ আজি সামগ্ৰিক দৃশ্যপট আৰু আচলতে NDA ইতিমধ্যেই নিশ্চিত হৈছে যে পুনৰ চৰকাৰ গঠন কৰিব সমান্তৰালকৈ NDAৰ আচলতে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'ব তাকো কিন্তু চৰ্চা নচলা নহয় কিন্তু সমান্তৰালকৈ আৰু এটা কথা উল্লেখ কৰিব লাগিব যে RJDৰ আচলতে যিগৰাকী নেতা তেজস্বী যাদৱে এতিয়া যদিও বা তেখেত লিড লৈ আছে তেখেতে উল্লেখ কৰিছে যেতিয়া এক্সিট পোল ওলাইছিলে তেখেতে উল্লেখ কৰিছিলে যে এয়া সম্পূৰ্ণ মিছা তেখেতে শপত গ্ৰহণৰ বাবে এক প্ৰকাৰ সাজু হোৱা বুলিও উল্লেখ কৰিছিলে কিন্তু তেখেত শপত গ্ৰহণ কৰিব নোৱাৰে কিন্তু এটাই ভাল খবৰ RJDৰ বাবে যে এই মুহূৰ্তত অগ্ৰগতি লাভ কৰি আছে লিড লৈ আছে তেজস্বী যাদৱে